আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম পুনৰ কেইটামান প্ৰাইভেট জবৰ বিষয়ে। গতিকে আপোনালোকে নিজৰ লোকেশ্যনত যদি প্ৰাইভেট জব বিচাৰি আছে তেন্তে আজি আমাৰ এই ভিডিঅ'টোত নিশ্চয় আপোনালোকে বিচাৰি পাব বুলি আশা কৰিছোঁ। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ ৰাখিছোঁ যাতে আমাৰ ভিডিঅ'বিলাক আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে সময়মতে আমি আপোনালোকৰ বাবে আপোনালোকে বিচাৰি থকা জবটো আনিব পাৰোঁ। গতিকে দেৰি নকৰি আজি আমাৰ এই আসাম জব চেনেলটোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আসাম জব চেনেলটোৰ আজি আমাৰ প্ৰথমটো জব ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ৰিটায়াৰ্ড পাৰ্চনছ, লেডিজ এণ্ড বিজনেছ পাৰ্চনছ। অৰ্থাৎ যিসকলে ৰিটায়াৰ্ড হ'ল, যিকোনো এটা চাকৰিৰ পৰা মহিলাসকল আৰু বিজনেছ পাৰ্চনসকলে আমাৰ এই প্ৰথমটো জব এপ্লাই কৰিব পাৰিব। আৰু এই জবটোত আপোনালোকৰ দৰমহা 60,000 পোৱাৰ লগতে PF আৰু মেডিকেলসমূহো এক্সট্ৰাকৈ আপোনালোকে লাভ কৰিব। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এতিয়াই 8638842814 এই নাম্বাৰটোত কণ্টেক্ট কৰি দিয়ক। আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে ফৰ ইন-হাউচ মেনেজাৰ্ছ ইন গুৱাহাটী। অনলি ৰিটায়াৰ্ড প্ৰফেশ্যনেলছ এণ্ড হাউচৱাইফছ কেন এপ্লাই। অৰ্থাৎ যিসকল ব্যক্তি ৰিটায়াৰ হ'ল বা যিসকল মহিলা ঘৰৰ গৃহিণী তেওঁলোকেহে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে কল কৰিব লাগিব মিষ্টাৰ RD মেধি নামৰ এজন ব্যক্তিক, আৰু তেখেতৰ নাম্বাৰটো হৈছে 9387388577। এই নাম্বাৰটোত আপোনালোকে যিমান পাৰি সোনকালে কণ্টেক্ট কৰি দিব যাতে আপোনালোকে ইন-হাউচ মেনেজাৰ হিচাপে কাম কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে ফৰ টেকনিচিয়ানছ, CCTV টেকনিচিয়ানছ এণ্ড AC টেকনিচিয়ান ফৰ ছাৰ্ভিচ চেণ্টাৰ মোবাইল। আৰু এই পোষ্টকেইটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে এতিয়াই 8011302475 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰ পোষ্টটো ওলাইছে DTP অপাৰেটৰ, এক্সপিৰিয়েঞ্চ ইন ফটোশ্বপ, পেজ মেকাৰ এণ্ড নেচেচাৰী প্ৰফিচিয়েণ্ট ইন ডিজাইনিং এণ্ড লেআউট। জেৰক্স অপাৰেটৰ, এক্সপিৰিয়েঞ্চ ইন জেৰক্স, কম্পিউটাৰ প্ৰিণ্টিং। অৰ্থাৎ ইয়াত দুটা পোষ্ট ওলাইছে, এটা হৈছে DTP অপাৰেটৰ আৰু দ্বিতীয়টো হৈছে জেৰক্স অপাৰেটৰ। যদিহে DTP অপাৰেটৰ হিচাপে কাম কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে ফটোশ্বপৰ পৰা আৰম্ভ কৰি বাকী সকলো কাম আপোনালোকে জানিব লাগিব। আৰু জেৰক্স অপাৰেটৰ কামটো যদি আপোনালোকে কৰিম বুলি ভাবিছে তেন্তে তাৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব জেৰক্স আৰু কম্পিউটাৰ প্ৰিণ্টিঙৰ ক্ষেত্ৰত। যদিহে এই পোষ্ট দুটাৰ যিকোনো এটা আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এতিয়াই 9577385851 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট ওলাইছে ফৰ 2 অফিচ এছিষ্টেণ্ট, ছেকেণ্ডটো হৈছে এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট আৰু 3 নম্বৰটো হৈছে কেচিয়াৰৰ পোষ্ট। অফিচ এছিষ্টেণ্টৰ টোটেল পোষ্ট ওলাইছে 2টা, একাউণ্টেণ্টৰ পোষ্ট ওলাইছে 1টা আৰু কেচিয়াৰৰ পোষ্ট ওলাইছে 1টা। যদিহে আপোনালোকে অফিচ এছিষ্টেণ্ট হিচাপে জইন কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু আপোনালোক হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। একাউণ্টেণ্টৰ পোষ্টটোৰ বাবে আপোনালোক BCom কৰা হ'ব লাগিব, লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ এবছৰৰ পৰা 2 বছৰৰ ভিতৰত থাকিব লাগিব। 3 নম্বৰ পোষ্টটো হৈছে কেচিয়াৰৰ পোষ্ট আৰু এই কেচিয়াৰৰ পোষ্টটোৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'বই লাগিব। লগতে একাউণ্টেণ্টৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে একাউণ্টেণ্ট হিচাপে কাম কৰাৰ বা কেচিয়াৰ হিচাপে কাম কৰাৰ তেন্তে আপোনালোকে এই পোষ্টটো কৰিব পাৰে। আৰু এই যে 4টা পোষ্ট ওলাইছে সেয়া ওলাইছে এখন কনষ্ট্ৰাকশ্যন কোম্পানী যাৰ অফিচটো আছে শিৱসাগৰত। যদিহে আপোনালোকে এই পোষ্টটো অৰ্থাৎ এই 4টা পোষ্ট এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এতিয়াই আপোনালোকৰ আপডেটেড ৰিজিউমখন eastindiaconstruction@gmail.com পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে ফৰ PGT অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ ইন পলিটিকেল চায়েন্স ফৰ এ ৰেপুটেড
ইনষ্টিটিউট এট গুৱাহাটী অৰ্থাৎ গুৱাহাটীত থকা এখন খুব ভাল অনুষ্ঠানত পলিটিকেল ছায়েন্সৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰয়োজন হৈছে এই পোষ্টটো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকে এপ্লাই কৰিব লাগিব বক্স নাম্বাৰ PP006651/1B আসাম ট্ৰিবিউন আৰু লগতে আপোনালোকে কমপ্লিট ৰিজিউমখন কিন্তু দিবলৈ নাপাহৰিব আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে ফৰ নিড এক্সপিৰিয়েন্স কিন্তু এইটো অকল এক্সপিৰিয়েন্স ডিটিপি অপাৰেটৰ পোষ্টহে আৰু হেয়া ওলাইছে প্ৰিণ্টিং প্ৰেছত যদি আপোনালোকে ডিটিপি অপাৰেটৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে তেন্তিয়াই 9954428097 বা 9401813215 এই নাম্বাৰটোত আপোনালোকে সোনকালে কন্টেক্ট কৰি লওক খুব লিমিটেড ভেকেন্সি আছে যিমান আপোনালোকে দেৰি কৰিব আপোনালোকৰ জব পোৱাৰ অসুবিধা সিমানেই হ'ব আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে আৰ্জেন্টলি ৰিকুৱাৰ্ড ফৰ ইণ্ডিভিজুৱেলছ হু আৰ ৱৰ্কিং টু এজ এ টিম অৰ্থাৎ যিসকল ব্যক্তিয়ে এজ এ টিম হিচাপে কাম কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে এইটো খুব গুৰুত্বপূৰ্ণ পোষ্ট আৰু এই পোষ্টকেইটা কিন্তু যথেষ্টখিনি ভেকেন্সি ওলাইছে প্ৰথমটো হৈছে আৰ্কিটেক্ট সেকেন্ডটো হৈছে ইন্টেৰিয়ৰ ডিজাইনাৰ 3 নম্বৰটো হৈছে সাইট মেনেজাৰ 4 নম্বৰটো হৈছে ৰিসেপশনিষ্ট আৰু একেবাৰে শেষৰটো ওলাইছে টেলিকলাৰ আৰু এই পোষ্টকেইটাৰ যিকোনো এটা যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে 9085263985 এই নাম্বাৰটোত এতিয়াই কন্টেক্ট কৰি লওক আৰু এই পোষ্টকেইটাৰ লোকেশনটো হৈছে আমোলাপতি ডিব্ৰুগড় যিসকল ব্যক্তিয়ে ডিব্ৰুগড়ত জব বিচাৰি থাকে তেওঁলোকে এই কেইটা পোষ্টৰ যিকোনো এটা এপ্লাই কৰিব পাৰিব বুলি মই নিশ্চিত আছো গতিকে আপোনালোকে দেৰি নকৰিব সোনকালে এপ্লাই কৰি দিব আমাৰ নেক্সটটো জব ওলাইছে ফৰ ৰিটায়াৰ্ড পাৰ্সনছ হাউসৱাইফছ ফৰ গুৱাহাটী য'ত 50K অৰ্থাৎ 50,000 দৰমহাৰ লগতে পিএফও আপোনালোকে লাভ কৰিব জাস্ট 8826554146 এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট ওলাইছে সেলস বয় এণ্ড সেলস গাৰ্লছ মাৰ্কেটিং এক্সিকিউটিভ আৰু টেইলৰৰ পোষ্ট যি ওলাইছে স্কুল ড্ৰেছ শ্বপ এখনত ইয়াৰ বাবে কিন্তু আপোনালোকৰ মিনিমাম এক্সপিৰিয়েন্স প্ৰতিটো পোষ্টৰ বাবে থাকিব লাগিব হয় সেলস বয় বা সেলস গাৰ্ল বা মাৰ্কেটিং এক্সিকিউটিভ বা টেইলৰ আপোনালোকৰ মিনিমাম এবছৰ কিন্তু এক্সপিৰিয়েন্স থাকিব লাগিব যদিহে আছে তেন্তে এতিয়াই আপোনালোকৰ বায়োডাটাখন হোৱাটছআপৰ জৰিয়তে 8011302475 এই নাম্বাৰটোত পঠিয়াই দিব কোনো ধৰণৰ কল কৰাৰ প্ৰয়োজন নাই জাস্ট হোৱাটছআপত পঠাই দিলেই হ'ল আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো ওলাইছে ৰিকুৱাৰ্ড বিজনেছ ডেভেলপমেণ্ট এণ্ড হস্পিটেলিটি মেনেজাৰ ইন গুৱাহাটী জাস্ট আপোনালোকে ৰিজিউমখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব লাগে হেয়া হৈছে 9971955523 এই নাম্বাৰটোত আপোনালোকে কল মেছেজ নকৰিব সিধা আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ আপডেটেড বায়োডাটাখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 12 নম্বৰটো পোষ্ট ওলাইছে আৰ্জেন্ট ৰিকুৱাৰমেণ্ট এজ এ পোষ্ট অফ সিনিয়ৰ একাউণ্টেণ্ট য'ত কেৱল মাত্ৰ মহিলাসকলেহে এপ্লাই কৰিব পাৰিব যাৰ 8 বছৰ এক্সপিৰিয়েন্স আছে কৰ্পোৰেট অৰ্গেনাইজেশ্যনৰ সৈতে কাম কৰাৰ লগতে প্ৰবলেম সলভিং কমিউনিকেশ্যন আৰু ডিসিশন মেকিং স্কিলটো আপোনালোকৰ খুব ভাল হ'ব লাগিব লগতে মাইক্ৰসফট অফিচৰ নলেজটো কিন্তু আপোনালোকৰ থাকিব লাগিব যদিহে সকলোবিলাক আছে তেন্তে এতিয়াই নিজৰ ৰিজিউম উইথ ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ সৈতে bimalmandal18@gmail.com ত আপোনালোকৰ বায়োডাটাখন বা ৰিজিউমখন যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 13 নম্বৰটো পোষ্ট ওলাইছে ফৰ এডমিন হেড য'ত কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব কিন্তু তেওঁলোকৰ 10 বছৰ অভিজ্ঞতা থাকিব লাগিব এডমিনিষ্ট্ৰেটিভত কাম কৰাৰ লগতে প্ৰবলেম সলভিং পাৰ্সুইং আৰু ডিসিশন মেকিং স্কিলটো আপোনালোকৰ থাকিব লাগিব উইথ কম্পিউটাৰ নলেজ স্পেশালি মাইক্ৰসফট অফিচৰ লোকেশনটো অল ওভাৰ নৰ্থ ইষ্ট ৰিজন বয়সটো 45 বছৰৰ পৰা 54 বছৰৰ ভিতৰত হ'ব লাগিব যদিহে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে bimalmandal18@gmail.com ত অতি সোনকালে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে স্কুল ড্ৰেছ শ্বপছ সেলস বয় অৰ সেলস গাৰ্ল মাৰ্কেটিং এক্সিকিউটিভ
এণ্ড টেইলাৰ য'ত এবছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যদিহে আছে তেন্তে এতিয়াই নিজৰ বায়োডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিয়ক হোৱাটছআপ নাম্বাৰটো হৈছে 8011402475 দেৰি নকৰিব যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 15 নম্বৰ পোষ্টটো ওলাইছে বিউটিচিয়ান ফৰ এ লেডিজ পাৰ্লাৰ ইন বেলতলা অৰ্থাৎ এগৰাকী বিউটিচিয়ানৰ প্ৰয়োজন হৈছে এখন লেডিজ পাৰ্লাৰত যি আছে বেলতলাত কেৱল মাত্ৰ আপোনালোকে কণ্টেক্ট কৰিব লাগে আৰু কণ্টেক্ট নাম্বাৰটো হৈছে 9706122436 যিমান পাৰি সোনকালে এপ্লাই কৰি দিব আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে গুড আৰ্নিং পটেনচিয়েল এজ এন এছিষ্টেণ্ট ছুপাৰভাইজাৰ পোষ্টটোৰ নাম পুনৰ কৰি দিছোঁ এছিষ্টেণ্ট ছুপাৰভাইজাৰ টাইমিংটো আপোনালোকৰ ফ্লেক্সিবল হ'ব জাষ্ট আপোনালোকে 7086768200 এই নাম্বাৰটোত কণ্টেক্ট কৰি সকলোবিলাক ডিটেইলছ জানি ল'ব আমাৰ ভিডিঅ'টোৰ 17 নম্বৰ পোষ্টটো ওলাইছে এখন কেন্দ্ৰীয় বিদ্যালয় স্কুল আৰু সেইখনৰ নাম হৈছে PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় তামুলপুৰ য'ত 27 ফেব্ৰুৱাৰী আৰু 28 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 9 বজাত এখন পেনেল বহিব য'ত কণ্টেক্সুৱেল টিচাৰসকলৰ এটা ইণ্টাৰভিউ তেওঁলোকে অনুষ্ঠিত কৰিব আৰু পোষ্টবিলাকৰ নাম হৈছে PGT, TGT, PRT, ৰিজনেল লেংগুৱেজ টিচাৰ, মালভাটিকা টিচাৰ, স্পৰ্টছ কোচ, টাইকোৱাণ্ডোৰ, কেৰাটে ট্ৰেইনাৰ, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, নাৰ্ছ, য়োগা ইনষ্ট্ৰাক্টৰ PGT আৰু TGT আৰু PRT এই পোষ্টবিলাক টোটেলি সকলোবিলাক ছাবজেক্টৰ বাবে ওলাইছে যদিহে আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ বিচাৰে এজ এ কণ্টেক্সুৱেল টিচাৰ হিচাপে 2025 পৰা 2026 চনলৈকে অৰ্থাৎ মুঠ 11 মাহ আপোনালোকে চাকৰি পাব পুনৰ আপোনালোকে কণ্টেক্সুৱেল হিচাপে জইন কৰিবলৈ ইণ্টাৰভিউ দিব লাগিব এই পোষ্টকেইটা যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এতিয়াই তেওঁলোকৰ যি অফিচিয়েল স্কুলৰ ৱেবছাইট আছে tamulpur.kvs.ac.in সেইটো ভিজিট কৰক আৰু সকলোবিলাক আপোনালোকে কি কৰক ডিটেইলছ জানি লওক আৰু যদি বেছিকৈ জানিবলৈ বিচাৰে বিদ্যালয়খনৰ বিষয়ে তেন্তে তেওঁলোকৰ ফেচবুক পেজখন আছেই কেভি তামুলপুৰ বুলি টাইপ কৰিলে ওলাই যাব বা ইনষ্টাগ্ৰাম পেজখন আপোনালোকে চালেই হ'ব শেষত পুনৰ কৈ থৈ দিওঁ তেওঁলোকৰ এই কণ্টেক্সুৱেল বেচিছৰ পোষ্টকেইটাৰ বাবে 27 ফেব্ৰুৱাৰী আৰু 28 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে ইণ্টাৰভিউটো অনুষ্ঠিত কৰিছে আৰু ৰাতিপুৱা 9 বজাত আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্টলি নিড পিপুল ফৰ কোম্পানী ইন গুৱাহাটী চানমাৰী য'ত বয়সৰ সীমা 18 বছৰৰ পৰা 40 বছৰ ইয়াত আনএমপ্লয়ড অৰ্থাৎ নিবনুৱাসকলৰ বাবে তেওঁলোকে পোষ্ট উলিয়াইছে য'ত 15,000ৰ পৰা 30,000 প্ৰতিটো মাহত আপোনালোকে লাভ কৰিব কণ্টেক্ট নাম্বাৰটো হৈছে 8638657805 কিন্তু তেওঁলোকে কিহৰ পোষ্ট উলিয়াইছে সেই কথা কিন্তু ভালদৰে উল্লেখ কৰা নাই পোষ্টবিলাকৰ বিষয়ে অধিক জানিবৰ বাবে আপোনালোকে আৰু কোৱালিফিকেশ্যন কি তেওঁলোকক লাগিব সেয়া জানিবৰ বাবে 8638657805 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব আমাৰ ভিডিঅ'টোৰ নেক্সটটো জব ওলাইছে ষ্টেনোগ্ৰাফিৰ জব যি এজ এ ফেকাল্টি হিচাপে কাম কৰিব লাগিব গুৱাহাটীৰ এখন ইনষ্টিটিউচনত এই পোষ্টটো এপ্লাই কৰিবলৈ আপোনালোকে 9864598734 এই নাম্বাৰটোত যিমান পাৰি সোনকালে কণ্টেক্ট কৰি ল'ব আমাৰ ভিডিঅ'টোৰ 20 নম্বৰটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড এডুকেটৰ টিচাৰ অৰ স্পেচিয়েল ফিমেল এণ্ড ডেন্স টিচাৰ এট অম্বিকা গিৰি নগৰ কিডজি অৰ্থাৎ কিডজি বুলি এখন ইনষ্টিটিউট আছে তাত আচলতে এই এডুকেটৰ টিচাৰ স্পেচিয়েল ফিমেল ডেন্স টিচাৰ এই পোষ্টকেইটা খালী হৈছে যদিহে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এতিয়াই 9678082366 বা 7086058924 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ আজি একেবাৰে শেষৰটো পোষ্টৰ নাম হৈছে We are hiring BE, BTech diploma holders for the following post. Post কেটাৰ নাম হৈছে Electronics and Telecommunication Post. Expertise in Telecom related work required অৰ্থাৎ Telecom related যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব লগতে সিভিল ইঞ্জিনিয়াৰিং নলেজ অফ সিভিল কনষ্ট্ৰাকচন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ যদি আপোনালোকৰ নলেজ আছে আপোনালোকক তেওঁলোকে বেছিকৈ প্ৰিফাৰেঞ্চ দিব যদিহে এই পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবে তেন্তে এতিয়াই নিজৰ আপডেটেড বায়োডাটাখন eastindia@ymail.com আপোনালোকে যিমান পাৰি সোনকালে পঠিয়াই দিব
ভিডিঅ'টোৰ শেষত আপোনালোকলৈ এটা কথাই উল্লেখ কৰোঁ যে আমি যিমান পাৰি অথেণ্টিকেট থকা যিমান পাৰি শুদ্ধ ফেক নোহোৱা জববিলাক আনিবলৈ চেষ্টা কৰিছোঁ যদিও আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে এই পোষ্টখিনি আনিছোঁ তথাপি আপোনালোকে মোবাইল নাম্বাৰটোত কল কৰি এবাৰ কনফাৰ্মেশ্যন কৰি ল'ব জবটোৰ বিষয়ে গতিকে এইটো ভিডিঅ'ৰে আজি অৰ্থাৎ এই জব ডিটেইলছটোৰে আজি ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ অল আছাম তথা অল ইণ্ডিয়া বেচিছৰ যি প্ৰাইভেট আৰু গভৰ্ণমেণ্ট জববিলাক আছে সেইবিলাক পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিম তাৰ বাবে আমাৰ চেনেলটো সদায় আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব গতিকে ইয়াকে কৈ ভিডিঅ'টোৰ পৰা আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম